মোৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত আমি চেপ্টাৰ 11 অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ক্লাছ 11ৰ চেপ্টাৰ 11 মেথমেটিক্স ইন্ট্ৰডাকশ্যন টু 3D জিঅ'মেট্ৰি আমি আলোচনা কৰিম। তেনে সহজ আমি ক্লাছ 10 লেভেলত আমি 2D সিস্টেম পঢ়িছিলোঁ। তাত আমি দুডাল এক্সিছৰ কথা কৈছিলোঁ, এক্স এক্সিছ এণ্ড y axis, দুডাল এক্সিছৰ কথা কৈছিলে, এক্স এক্সিছ এণ্ড y axis। ইয়াত আমাৰ তিনিডাল এক্সিছৰ কথা আহিব, এক্স এক্সিছ, y axis এণ্ড z axis। গতিকে আমাৰ প্লেন ইয়াত তিনিখন হ'ব, 3 প্লেন ইণ্টাৰচেক্টিং এট এ পইণ্ট O। ইয়াত যদি আমি কাষৰ ছবিটোত চাওঁ, ইয়াত আমাৰ তিনিখন প্লেন তোমালোকে দেখা পাইছা। তিনিখন প্লেনে অৰিজিনত কটাকটি কৰিছে। এইখন এখন প্লেন, এইখন এখন প্লেন আৰু এইখন এখন প্লেন। তো তিনিখন প্লেনে অৰিজিনত কটাকটি কৰিছে। তো ইয়াৰ ফলত আমাৰ তিনিডাল এক্সিছৰ সৃষ্টি হৈছে আৰু এহেতবিলাক আমাৰ কি হয়, মিউচুৱেলি পাৰপেণ্ডিকুলাৰ, মানে ইডালে সিডালৰ লগত আমাৰ পৰস্পৰ লম্ব হয়। তো তিনিডাল এক্সিছ কি কি পালোঁ, এক্স এক্সিছ, y এক্সিছ আৰু z এক্সিছ। বা আমি এনেকৈও ক'ব পাৰোঁ এক্স ডেছ অ' এক্স, y ডেছ অ' y আৰু z ডেছ অ' z, তেনেধৰণে নামাকৰণ কৰিব পাৰোঁ। এক্স ডেছ অ' y, এক্স এক্সিছক আমি কি ক'ম, এক্স ডেছ অ' y, y এক্সিছক কি ক'বা, y ডেছ অ' y, z এক্সিছক কি ক'বা, z ডেছ অ' z। তো এইখিনিলৈকে আমাৰ ক্লিয়াৰ হৈছে। তিনিখন প্লেনে কটাকটি কৰিছিল, তাৰ ফলত আমাৰ তিনিডাল এক্সিছ পালোঁ। তিনিডাল এক্সিছক আমি এক্স এক্সিছ, y এক্সিছ আৰু z এক্সিছ হিচাপে নামাকৰণ কৰিছোঁ, আৰু ইয়াক অন্য ধৰণে এনেকৈও ক'ব পাৰি। এতিয়া এই তিনিখন প্লেনে তোমাৰ যিটো স্পেচ, এই আমাৰ স্পেচক 8টা ভাগত ভাগ কৰিছে, 8 পাৰ্টছত ভাগ কৰিছে, আৰু প্ৰত্যেকটো ভাগকে আমি কি বুলি ক'ম, অক্টেন। এইটো মনত ৰাখিবা যে এই তিনিখন প্লেনে স্পেচক তোমাৰ 8টা ভাগত ভাগ কৰিছে। এইখিনি আমাৰ স্পেচ, এইখিনি আমাৰ স্পেচ। এই স্পেচত আমাৰ তিনিডাল এক্সিছৰ কথা ক'লে, স্পেচ মানে শূন্য, সেই শূন্যত আমাৰ তিনিডাল এক্সিছে 8টা পাৰ্টত ভাগ কৰিব, আৰু সেই প্ৰত্যেকটো ভাগকে আমি অক্টেন বুলি ক'ম। অক্টেনবিলাকৰ নামাকৰণবিলাক এনেকুৱা, হুইচ আৰ এক্স অ' ৱাই জেড, এইটো অক্টেন 1, এক্স ডেছ অ' ৱাই জেড অক্টেন 2, এক্স ডেছ অ' ৱাই ডেছ জেড অক্টেন 3, এক্স অ' ৱাই ডেছ জেড অক্টেন 4, এক্স অ' ৱাই জেড ডেছ অক্টেন 5, এক্স ডেছ অ' ৱাই জেড ডেছ অক্টেন 6, এক্স ডেছ অ' ৱাই ডেছ জেড ডেছ অক্টেন 7, এক্স অ' ৱাই ডেছ জেড অক্টেন 8। তো ইয়াত আমি এই ছবিটো যদি চাওঁ ভালদৰে আমাৰ মনত ৰ'ব। আমি যদি এইটো ক্ৰমত আমি যাওঁ, এইখন আমাৰ ফাৰ্ষ্ট অক্টেন, এইখন আমাৰ ফাৰ্ষ্ট অক্টেন। তো ইয়াত আমি নামাকৰণটো কেনেকৈ হ'ব, এক্স অ' ৱাই ওপৰৰ ফালে জেড, এক্স অ' ৱাই জেড। তো এই প্লেনখনৰ ফাৰ্ষ্ট অক্টেনটোৰ নাম হ'ব এক্স অ' ৱাই জেড। এইখন আমাৰ ছেকেণ্ড অক্টেন, যিখন আমি অৰেঞ্জ কালাৰ কৰিছোঁ, এইখন ছেকেণ্ড অক্টেন। ছেকেণ্ড অক্টেনখনৰ নামাকৰণ কেনেকৈ হ'ব, এক্স ডেছ অ' ৱাই জেড। ইয়াৰ নামাকৰণটো আমাৰ কি হ'ব, এক্স ডেছ অ' ৱাই জেড। এইটো ছেকেণ্ড অক্টেন। থাৰ্ড অক্টেন হ'ল এই ব্লু কালাৰ কৰাখনত। থাৰ্ড অক্টেনৰ নামাকৰণটো কেনেকৈ হ'ব, এক্স এক্সিছৰ পৰা আৰম্ভ কৰিম, এক্স ডেছ অ' ৱাই ডেছ জেড। থাৰ্ড অক্টেনৰ নামাকৰণটো কেনেকৈ হ'ব, এক্স ডেছ অ' ৱাই ডেছ জেড। এইখন হ'ল ফ'ৰ্থ অক্টেন, পিংক কালাৰ যিখনত আমি কৰিছোঁ, এইখন ফ'ৰ্থ অক্টেন। ফ'ৰ্থ অক্টেনখনৰ নামাকৰণ কেনেকৈ হ'ব, এক্স অ' ৱাই ডেছ জেড। এইখনৰ নামাকৰণ হ'ব এক্স অ' ৱাই ডেছ জেড। তো এইখন আমি 4টা অক্টেন পালোঁ ওপৰৰ ফালে। ঠিক তেনেকৈ এই প্লেনখনৰ তলৰ ফালেও তোমালোকে দেখিবা, এইটো জেড এক্সিছৰ ফালে যদি যাওঁ, মানে তলৰ দিশত যদি যাওঁ, তেতিয়া এই ফাৰ্ষ্ট প্লেনখনৰ অপজিটে, মানে তলৰ ফালে যোনখন প্লেন থাকিব সেইখনক আমি ক'ম 6 প্লেন। ইয়াৰ তলৰ মূৰে যোনখন থাকিব সেইখন 6 প্লেন। ছেকেণ্ড অক্টেনখনৰ তলৰ ফালে যোনখন অক্টেন থাকিব সেইখনক কোৱা হ'ব, এইখন 5 হ'ব। ফাৰ্ষ্ট অক্টেনখনৰ তলৰ ফালে 5, ছেকেণ্ড অক্টেনখনৰ তলৰ ফালে 6 থাকিব, এইটো 6। থাৰ্ড অক্টেনখনৰ তলৰ মূৰত থাকিব তোমাৰ 7, আৰু ফ'ৰ্থ অক্টেনখনৰ তলৰ মূৰত থাকিব, মানে জেড ডেছৰ ফালে যদি যোৱা তেতিয়া পাবা তুমি এইখন 8 অক্টেন, মানে মুঠতে 8টা অক্টেন আমি পাম।
ওপৰৰ ফালে তোমাৰ 4টা ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফৰ্থ আৰু তলৰ ফালেও 4টা ফিফথ 6 7 আৰু 8 নামাকৰণখিনি একে ধৰণে থাকিব ইয়াত আমি কি কৰিম ফাৰ্ষ্ট অক্টেনখনত আমি কি লিখিছিলোঁ XOYZ ওপৰৰ ফালে চাইছিলোঁ কাৰণে Z যদি আমি তলৰ ফালে চাওঁ 7 অক্টেনখনৰ নামাকৰণটো কেনেকুৱা হ'ব XOY আমি তলৰ ফালে আহিছোঁ গতিকে Z ডেছ একে থাকিব Z ৰ সলনি আমি Z ডেছ লিখিব লাগিব সেকেন্ড অক্টেনখনৰ নামাকৰণ কি দিছিলোঁ X ডেছ OYZ 6 খনৰ নামাকৰণ কেনেকুৱা হ'ব X ডেছ OYZ Z ৰ তলৰ ফালে আহিবা গতিকে Z ডেছ 7 অক্টেনখনৰ ঠিক তেনেধৰণে থাৰ্ড খনৰ কি নামাকৰণ আছিলে X ডেছ OY ডেছ Z তো 7 তলৰ ফালে যাবা গতিকে X ডেছ OY ডেছ এইটো Z ৰ তলৰ ফালে গৈছে যেতিয়া Z ডেছ হৈছে ফৰ্থ অক্টেনখনৰ নামাকৰণ আছিলে XOY ডেছ Z তো গতিকে আমি 8 অক্টেন মানে ইয়াৰ তলৰ ফালে যাম 8 অক্টেনখনৰ নামাকৰণ হ'ব XOY ডেছ এবাৰ Z ডেছ হৈ যাব গতিকে এইখিনিয়ে আমাৰ সিম্পলি ক'বলৈ গ'লে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফৰ্থ ফিফথ ছিক্সথ 7 আৰু 8 তো এই চিম্বলবিলাক যদি চাওঁ য'ত ডেছ থাকিব তাত মাইনাছ হ'ব আৰু ডেছ নথকাবিলাকত প্লাছ হ'ব এতিয়া অক্টেন আমি 8টা পালোঁ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফৰ্থ তেনেধৰণে 8 অক্টেনলৈকে আছে XYZ কোঅৰ্ডিনেট ইয়াত আমি কি দেখিছিলোঁ ফাৰ্ষ্ট অক্টেনত কি দেখিছিলা XOYZ মানে Xও পজিটিভ Yও পজিটিভ Zও পজিটিভ গতিকে আমাৰ গোটেইকেইটা সাইন পজিটিভ আহিছে সেকেন্ড অক্টেনখনৰ নামাকৰণ আমাৰ কি হৈছিলে সেকেন্ডখন কি আছিলে X ডেছ OYZ X নিগেটিভ Y পজিটিভ Z পজিটিভ গতিকে লিখিলে X নিগেটিভ Y পজিটিভ Z পজিটিভ থাৰ্ড খনৰ নামাকৰণ কেনেকুৱা আছিলে X ডেছ OY ডেছ Z X নিগেটিভ Y নিগেটিভ Z পজিটিভ মানে ডেছ থাকিলে নিগেটিভ ডেছ নাথাকিলে পজিটিভ তে নিগেটিভ নিগেটিভ পজিটিভ গতিকে নিগেটিভ নিগেটিভ পজিটিভ থাৰ্ডৰ নাম হেতু ফৰ্থত যদি চোৱা ফৰ্থত আছিলে কি XOY ডেছ Z পজিটিভ নিগেটিভ পজিটিভ মানে পজিটিভ নিগেটিভ পজিটিভ ফৰ্থৰ হেতু ফিফথত যদি চাওঁ এটো ফিফথ প্লেনখনৰ নামাকৰণ কেনেকৈ আছিলে XOYZ ডেছ গতিকে ফাৰ্ষ্টৰ গতে একেই ফিফথখন প্ৰথম দুটা সাইন একে থাকিব খালি Z ৰ ঘৰটো আমি চেঞ্জ কৰিম প্ৰথম দুটা পজিটিভ Z টু Z ডেছ হৈছে গতিকে নিগেটিভ ইয়াত আমাৰ Z ডেছ হ'ব গোটেইকেইটা গতিকে Z ডেছটো নিগেটিভ থাকিব আৰু ফিফথ 6 7 আৰু 8 এইকেইটাৰ নামাকৰণ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফৰ্থ মানে X আৰু Y কেইটা সেম থাকিব ইয়াত আমাৰ দেখিছোঁ যে ফিফথত ইয়াত দুইটা প্লাছ আছিলে X আৰু Y গতিকে ইয়াতো দুইটা প্লাছ Z টু Z ডেছ হৈছে কাৰণে নিগেটিভ ইয়াত মাইনাছ প্লাছ আছিলে গতিকে ইয়াতো মাইনাছ প্লাছ খালি Z ডেছ হৈছে কাৰণে নিগেটিভ ইয়াত আমাৰ মাইনাছ মাইনাছ আছে গতিকে মাইনাছ মাইনাছ Z ডেছ হৈছে কাৰণে নিগেটিভ ইয়াত আমাৰ প্লাছ মাইনাছ হৈছে গতিকে প্লাছ মাইনাছ এজ ইট ইজ থাকিব গতিকে তলৰ Z ডেছটোহে চেঞ্জ হ'ব নিগেটিভ গতিকে এই টেবুলখন আমি মনত ৰাখিব চেষ্টা কৰিম নেক্সট আমি চাওঁ এটা পইণ্ট যদি স্পেচত থাকে তেতিয়া তাৰ কোঅৰ্ডিনেটছবিলাক কেনেকুৱা ধৰণৰ হয় এতিয়া চোৱা কোঅৰ্ডিনেটছ অফ এ পইণ্ট ইন স্পেচ তো আমি তিনিডাল এক্সিছ পালোঁ X এক্সিছ Y এক্সিছ আৰু Z এক্সিছ তিনিডাল এক্সিছ পালা তো এটা পইণ্ট যেতিয়া তুমি লোকেট কৰিবা স্পেচত P পইণ্ট তাৰ কোঅৰ্ডিনেটটো আমাৰ XYZ কেনেকৈ চাম আমি এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ PM এমৰ পৰা ইয়ালৈ এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ ML তো গতিকে পইণ্টটোলৈ কেনেকৈ যাব প্ৰথম এইটো X ডিৰেকশ্যনত যাব ইয়ালৈকে X দূৰত্বত যাব তাৰপিছত Y কোঅৰ্ডিনেটটো Y দেখিছে গতিকে Y দূৰত্বত আমাৰ এইফালে আহিব Y এক্সিছৰ দিশত আহিব আৰু Z কোঅৰ্ডিনেটটো Z এক্সিছৰ দিশত যাব মানে অৰিজিনৰ পৰা আমি প্ৰথমতে আহিম অৰিজিনৰ পৰা X অক্ষৰ দিশত আহিলে তাৰপিছত Y অক্ষৰ দিশত গ'ল তাৰপিছত ওপৰৰ ফালে Z এক্সিছৰ দিশত গ'ল গতিকে এটা কোঅৰ্ডিনেটটো তেনেধৰণে লিখিম ওৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো হ'ল X গতিকে X কোঅৰ্ডিনেটটো X Lৰ পৰা Mলৈ হ'ল Y গতিকে এইটো Y কোঅৰ্ডিনেট ইয়াৰ পৰা Pলৈ গ'ল Z গতিকে Z ধৰি লোৱা তুমি X এক্সিছৰ দিশত ধৰি লোৱা তুমি 4 ইউনিট আহিলা 4 একক Y এক্সিছৰ দিশত ধৰি লোৱা 5 ইউনিট গ'লা 5 একক আৰু Z এক্সিছৰ দিশত ধৰি লোৱা তুমি 7 ইউনিট গ'লা 7 এইটো X অক্ষৰ দিশত আহিলা এইটো Y অক্ষৰ দিশত আহিলা এইটো Z অক্ষৰ দিশত X অক্ষৰ দিশত কিমান একক আহিলা 4 Y এক্সিছৰ দিশত কিমান একক আহিলা 5 Z এক্সিছৰ দিশত কিমান একক আহিলা 7 গতিকে P পইণ্টৰ স্থানাংক কিমান হ'ব 4,
5,7 এনেধৰণে আমি পইণ্ট এটা চাম গতিকে আমাৰ এই প্লেনখনক XY প্লেন বুলি কোৱা হয় এই প্লেনখনক XY প্লেন জেডটো যদি নাচাওঁ এই প্লেনখনক XOY এইখন যিখন প্লেন হয় XOY এই প্লেনখনক কোৱা হয় XY প্লেন YOZ এই প্লেনখনক কোৱা হ'ব YZ প্লেন আৰু ZOX এই প্লেনখনক কোৱা হ'ব ZX প্লেন এই প্লেনকেইখনৰ নামাকৰণটো তেনেকৈ এইখন হ'ব XY প্লেন এইখন হ'ব YZ প্লেন এইখন হ'ব ZX প্লেন তো যেতিয়া এটা পইণ্ট তোমাৰ XY প্লেনত থাকিব তাৰ কোঅৰ্ডিনেটটো কি হ'ব X কোঅৰ্ডিনেটটো থাকিব Y কোঅৰ্ডিনেটটো থাকিব Zটো নাথাকে মানে XY বুলি ক'লে Zটো নাই Zটো 0 হৈ আছে ঠিক তেনেকৈ YZ প্লেন বুলি ক'লে Xটো 0 হৈ আছে ZX প্লেন বুলি ক'লে Yটো 0 হৈ আছে সেইটো মনত ৰাখিবা এতিয়া আমি পইণ্টবিলাকৰ স্থানাংকবিলাক এবাৰ চাই লওঁ কোঅৰ্ডিনেটছ অফ এ পইণ্ট অন অৰিজিন O মানে মূল বিন্দুৰ স্থানাংক তোমাৰ কিমান যেনেকৈ তোমাৰ 2D ছিষ্টেমত পাইছিলে দুটা 0 ইয়াত 3D ছিষ্টেম কাৰণে তিনিটা 0 আহিব 0 0 0 কোঅৰ্ডিনেটছ অফ এনি পইণ্ট যে যিকোনো এটা পইণ্ট যদি X অক্ষত থাকে Y অক্ষত থাকে Z অক্ষত থাকে কেনেধৰণে চাম তে চালা ধৰি লোৱা পইণ্ট এটা এইটোতে আছে X অক্ষত আছে এইখিনিতে পইণ্টটো আছে তেতিয়া সি অকল X অক্ষৰ দিশতহে গ'ল বাকীকেইটাতো নগ'ল বাকীকেইটা 0 গতিকে X কোঅৰ্ডিনেটটো থাকিব X অক্ষত থাকিলে X কোঅৰ্ডিনেটটো থাকিব Y আৰু Zটো তোমাৰ কি হ'ব 0 হ'ব ক্লিয়াৰ Y এক্সিছত যেতিয়া এটা পইণ্ট ল'বা Y এক্সিছত পইণ্ট লোৱা মানে তোমাৰ একেধৰণে ইয়াৰ আগতে চালে হ'ল Y কোঅৰ্ডিনেটটো থাকিব বাকী X আৰু Zটো 0 হ'ব Z এক্সিছত যেতিয়া এটা পইণ্ট থাকিব Z কোঅৰ্ডিনেটটো থাকিব X আৰু Yটো 0 হ'ব এইকেইটা মনত ৰাখিবা কেতিয়াবা শ্বৰ্ট কুৱেশ্যনত সুধিব পাৰে যে X অক্ষত থাকিলে বিন্দু এটাৰ স্থানাংক কেনেকুৱা হ'ব Y এক্সিছত থাকিলে বিন্দু এটাৰ স্থানাংক কেনেকুৱা হ'ব Z এক্সিছত থাকিলে বিন্দু এটাৰ স্থানাংক কেনেকুৱা হ'ব X অক্ষত থাকিলে Xটো থাকিব বাকী দুটা 0 Y থাকিলে Yটো থাকিব বাকী দুটা 0 Z অক্ষত থাকিলে Zটো থাকিব বাকী দুটা 0 হ'ব এতিয়া আমি প্লেনকেইখনৰ কথা চাওঁ XY প্লেনত থাকিলে আমি এইমাত্ৰ ক'লোঁ XY বুলি ক'লে Zটো নাই যেতিয়া Zটো 0 হ'ব বাকী দুটাত এজ ইট ইজ থাকিব X আৰু Yটো থাকিব Zটো 0 হ'ব YZ বুলি ক'লে Xটো 0 হ'ব Y আৰু Zটো 0 থাকিব ZX বুলি ক'লে Yটো 0 হ'ব X আৰু Z থাকিব এইকেইটা মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট যে এক্সামত সুধিব পাৰে যে XY প্লেনত থাকিলে কোঅৰ্ডিনেটছ কেনেকুৱা হ'ব YZ প্লেনত থাকিলে কোঅৰ্ডিনেটছ কেনেকুৱা হ'ব ZX প্লেনত থাকিলে কোঅৰ্ডিনেটছ কেনেকুৱা হ'ব এইকেইটা মনত ৰাখিবা এবাৰ আমি এক্সাৰচাইজ 11.1ত চাওঁ ফাৰ্ষ্ট পইণ্ট কুৱেশ্যনটো দিছে এ পইণ্ট ইজ অন X এক্সিছ এটা বিন্দু যদি X অক্ষত থাকে হোৱাট আৰ ইটছ Y কোঅৰ্ডিনেট এণ্ড Z কোঅৰ্ডিনেট এটা বিন্দু যেতিয়া X অক্ষত থাকিব তেতিয়া তাৰ Y কোঅৰ্ডিনেটছ আৰু Z কোঅৰ্ডিনেটছ কিমান হ'ব তো যেতিয়া আমি এইমাত্ৰ চালোঁ যে X কোঅৰ্ডিনেটত থাকিলে X অক্ষত থাকিলে অকল Xটো থাকিব বাকী দুটা 0 হ'ব মানে Y কোঅৰ্ডিনেট আৰু Z কোঅৰ্ডিনেটটো কি হ'ব 0 0 হ'ব গতিকে Y কোঅৰ্ডিনেটো 0 Z কোঅৰ্ডিনেটো 0 তো তুমি তেনেকৈ কৰিব পাৰিবা এ পইণ্ট ইজ অন XZ প্লেন প্লেনত যেতিয়া এটা পইণ্ট থাকিব হোৱাট কেন ইউ চে এবাউট ইটছ Y কোঅৰ্ডিনেট মই মাত্ৰ ক'লোঁ যে X আৰু Z প্লেন বুলি ক'লে XZ প্লেন বুলি ক'লে X আৰু Z থাকিব Yটো 0 হ'ব গতিকে কোঅৰ্ডিনেটছটো কেনেকৈ লিখিম X 0 Z গতিকে Y কোঅৰ্ডিনেটছৰ স্থানাংক কিমান হ'ব 0 হ'ব এবাৰ আমি নেক্সট কুৱেশ্যনটো যাওঁ নেক্সট কুৱেশ্যনটো কৈছে নেম দ্য অক্টেন ইন হুইচ দ্য ফলোয়িং পইণ্ট লাই যে তলৰ বিন্দুকেইটা কোনটো অক্টেনত থাকিব সেইটো আমি ক'ব লাগে এইটো ফাৰ্ষ্ট অক্টেন নে তো তাৰ কাৰণে এটা শ্বৰ্ট ট্ৰিক আমি মনত ৰাখিম কাৰণ ইমানখন টেবুল আমি মনত ৰখাটো সম্ভৱ নহয় গতিকে আমি কি কৰিছিলোঁ যে 2D ছিষ্টেমত আমি কেনেকৈ মনত ৰাখিছিলোঁ যেতিয়া আমি ফাৰ্ষ্ট কোৱাড্ৰেণ্ট ছেকেণ্ড কোৱাড্ৰেণ্ট থাৰ্ড কোৱাড্ৰেণ্ট আৰু ফ'ৰ্থ কোৱাড্ৰেণ্ট এইডাল হ'ল Y এক্সিছ এডাল হ'ল X এক্সিছ তেতিয়া আমি 2D ছিষ্টেমৰ কথাটো মনত ৰাখোঁ 2D ছিষ্টেমত আমি এই ধৰণে পাইছিলোঁ যে X অক্ষৰ Y অক্ষ থাকিলে আমি 4টা কোৱাড্ৰেণ্ট পাইছিলোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফাৰ্ষ্টত আমাৰ কি আছিলে চাইনটো প্লাছ প্লাছ ইয়াত কি আছিলে মাইনাছ প্লাছ ইয়াত কি আছিলে মাইনাছ মাইনাছ ইয়াত কি আছিলে প্লাছ মাইনাছ এই চিনকেইটা আছে চবৰে মনত থাকিব প্ৰথম কোৱাড্ৰেণ্টত প্লাছ প্লাছ
এইটো মাইনাছ প্লাছ, কাৰণ এইফালে অপজিটত আহিছে মাইনাছ প্লাছ হ'ব, এইফালে আহিলে দুইটাই মাইনাছ মাইনাছ, এইফালে আহিলে প্লাছ মাইনাছ। গতিকে এইকেইটা চিন আমি মনত ৰাখিছোঁ। তো যেতিয়া আমি ফাৰ্ষ্ট অক্টেন বুলি ক'ম তেতিয়া জেড অক্ষৰ ওপৰৰ ফালে চাম, মানে জেডটো কি হ'ব পজিটিভ হ'ব। ফাৰ্ষ্ট অক্টেন বুলি ক'লে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ, ফাৰ্ষ্ট অক্টেন ছেকেণ্ড অক্টেন থাৰ্ড আৰু ফ'ৰ্থত এইকেইটা অক্টেনৰ কথা যেতিয়া ক'বা যে জেডটো পজিটিভ হ'ব। ফিফথ ছিক্সথ ছেভেন আৰু এইট এইকেইটা অক্টেনৰ কথা যেতিয়া ক'বা তেতিয়া জেডটো নিগেটিভ হ'ব, জেড ডেছ হ'ব। মানে ওপৰৰ ফালে গ'লে জেড পজিটিভ, তলৰ ফালে গ'লে জেড নিগেটিভ। অকণমান দেৰি আগত আমি কৈছিলোঁ। তো ইয়াতো আমি চাইনটো মনত ৰাখিম, যদি আমাৰ ফাৰ্ষ্ট অক্টেন বুলি কয় জেডটো পজিটিভ ডিৰেকশ্যনত আহিব, গতিকে প্লাছ হ'ব। এইটোত হ'ব মাইনাছ প্লাছ প্লাছ, এইটোত হ'ব মাইনাছ মাইনাছ প্লাছ, এইটোত হ'ব প্লাছ মাইনাছ প্লাছ। তো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ অক্টেনত আমাৰ চিনবিলাক তেনেকুৱা হ'ব। প্লাছ 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 মাইনাছ প্লাছ প্লাছ মাইনাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ, এইটো তোমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থত। ঠিক তেনেকৈ তোমাৰ ফিফথ আৰু ছিক্সথ অক্টেনৰ কথা যেতিয়া ক'বা তেতিয়া আমাৰ কি হ'ল ফাৰ্ষ্ট এইটোত ফিফথ হ'ব, এইটো ছিক্সথ হ'ব, এইটো ছেভেন হ'ব, এইটো এইট হ'ব, এইটো ছেভেন, এইটো এইট। গতিকে ইয়াতো আমাৰ 2D ছিষ্টেমৰ কথা যদি কওঁ প্লাছ প্লাছ মাইনাছ প্লাছ মাইনাছ মাইনাছ প্লাছ মাইনাছ, জেডটো তলৰ ডিৰেকশ্যনত যাব গতিকে নিগেটিভ, এইটো মাইনাছ প্লাছ প্লাছ মাইনাছ, এইটো প্লাছ মাইনাছ মাইনাছ, এইটো মাইনাছ মাইনাছ মাইনাছ, এইটো প্লাছ মাইনাছ মাইনাছ হৈ যাব। গতিকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ অক্টেনত আমাৰ চিমবিলাক তেনেকুৱা হ'ব আৰু এইকেইটা তেনেকুৱা হ'ব। এতিয়া আমি যদি চাওঁ, এতিয়া চোৱা এক্স আৰু ৱাই কোঅৰ্ডিনেটটো চোৱা, জেডটো পিছত চাবা। 1 2 3 দিছে, গোটেইকেইটা পজিটিভ। এক্স আৰু ৱাইটো কি হৈছে পজিটিভ। আমাৰ 2D ছিষ্টেমত এক্স আৰু ৱাইটো পজিটিভ হ'লে আমি কি ক'ম ফাৰ্ষ্ট কোৱাড্ৰেণ্ট। জেডটো কি হৈছে পজিটিভ, গতিকে এইটো কি হ'ব ফাৰ্ষ্ট অক্টেন। 4 - 2 3, এইটো প্ৰথম দুটা চোৱা, এই দুটা পইণ্ট যদি চোৱা এইটো কোনটো কোৱাড্ৰেণ্টত থাকে সাধাৰণতে জেনেৰেলি এক্সটো পজিটিভ ৱাইটো নিগেটিভ। তো এক্সৰ পজিটিভ ৱাই নিগেটিভ, গতিকে এইটো ফ'ৰ্থ কোৱাড্ৰেণ্ট। তো ফ'ৰ্থ কোৱাড্ৰেণ্ট আৰু জেডটো তোমাৰ যিহেতু পজিটিভ হৈছে গতিকে এইটো ফ'ৰ্থ অক্টেন হ'ব। 4 - 2 - 5 ইয়াতো একেই হৈছে, ফ'ৰ্থ কোৱাড্ৰেণ্টৰ ফালে গৈছে, খালি জেডটো আমাৰ নিগেটিভ হৈছে গতিকে তলৰ ফালে যাম। ফ'ৰ্থৰ তলৰ ফালে কি থাকিব 8, আমি অকণমান দেৰি আগত ক'লোঁ যে ফ'ৰ্থ অক্টেনৰ তলৰ ফালে 8 অক্টেনখন থাকে, গতিকে 8 হ'ব। ইয়াত তুমি চোৱা 4 2 - 5, গতিকে 4 2 হ'লে তোমাৰ দুইটা যদি পজিটিভ হয় ফাৰ্ষ্ট অক্টেন হয়, কিন্তু জেডটো নিগেটিভ হৈছে কাৰণে আমাৰ তলৰ ফালে যাম, আমি 1ৰ অপজিটে কি থাকিব ফিফথ, গতিকে ফিফথ অক্টেন। -4 2 5, গতিকে এক্স নিগেটিভ ৱাই পজিটিভ হ'লে ছেকেণ্ড কোৱাড্ৰেণ্টত যায়, কিন্তু ইয়াত জেডটো নিগেটিভ হৈছে, আমি তলৰ ফালে যাম, গতিকে ছেকেণ্ডৰ তলৰ ফালে কি থাকে 6 থাকিব, ছিক্সথ অক্টেন হৈছে সেইকাৰণে। 4 - 2 5, ইয়াত আমাৰ কি হৈছে যে এক্স নিগেটিভ ৱাই পজিটিভ ছেকেণ্ড কোৱাড্ৰেণ্ট, জেডটো পজিটিভ গতিকে ছেকেণ্ড অক্টেন হৈছে সেইকাৰণে। -3 - 1 6, গতিকে এক্স আৰু ৱাই দুইটা নিগেটিভ হ'লে থাৰ্ড কোৱাড্ৰেণ্ট হয়, থাৰ্ড কোৱাড্ৰেণ্ট জেডটো পজিটিভ গতিকে থাৰ্ড অক্টেন হ'ব এইটো। -2 - 4 7, গতিকে দুইটা নিগেটিভ হৈছে, গতিকে দুইটা নিগেটিভ হ'লে তোমাৰ এনেই জেনেৰেলি থাৰ্ড হয়, কিন্তু জেডটো নিগেটিভ হৈছে, থাৰ্ডৰ অপজিটে কি থাকিব তলৰ ফালে কি থাকিব 7 থাকিব, গতিকে 7 অক্টেন হৈছে। তো এইকেইটা মনত ৰাখিবা, এক্সামত শ্বৰ্ট কুৱেশ্যন ইয়াৰ ওপৰত আহি থাকে, এক্সামত শ্বৰ্ট কুৱেশ্যন ইয়াৰ ওপৰত আহি থাকে। আৰু আমি এইটো ট্ৰিক্স যদি মনত ৰাখা, তোমালোকে 2D ছিষ্টেমত যিকেইটা কথা পাইছা সেই কথাকেইটা আমি মনত ৰাখিলে আমি এই কুৱেশ্যনকেইটা ছল্ভ কৰিব পাৰিম। এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো চাওঁ। 4 কুৱেশ্যন নম্বৰটোত কি কৈছে, ফিল ইন দ্য ব্লেংকছ, খালী ঠাই পূৰ কৰা। দ্য এক্স এক্সিছ এণ্ড ৱাই এক্সিছ টেকেন টুগেডাৰ ডিটাৰমাইন এ প্লেন। এক্স আৰু ৱাই লগ লগাই যিখন প্লেন ল'ম সেইখনক কি বুলি ক'ম এক্স ৱাই প্লেন বুলি ক'ম, তেনে সহজ। দ্য কোঅৰ্ডিনেটছ অফ এ পইণ্ট ইন এক্স ৱাই প্লেন, এক্স ৱাই প্লেনত থকা যিকোনো এটা বিন্দুৰ ৰূপটো কি হ'ব, এক্সটো থাকিব ৱাইটো থাকিব, জেডটো 0 হ'ব, গতিকে এক্স ৱাই, 0। কোঅৰ্ডিনেটছ প্লেন ডিভাইডছ দ্য স্পেচ, কেইটা অক্টেনত ভাগ কৰিছিলে 8 অক্টেনত, গতিকে 8 অক্টেন হ'ব।
তো আজি ভিডিঅ'টোত আমি এইখিনিয়ে চালোঁ বিশেষকৈ আমাৰ এই অক্টেনখিনি কথাটো দুবাৰমান চাই ল'বা যে তোমালোকে 2D ছিষ্টেমত যেনেধৰণে পঢ়িছিলা 2D ছিষ্টেমৰ গতেই আমি চাব লাগিব খালি আমি চাম যে whether z is positive or negative z to প্লাছত আছে নে মাইনাছত আছে প্লাছত থাকিলে আমাৰ ফাৰ্ষ্ট অক্টেন হ'ব সেকেন্ড অক্টেন হ'ব পাৰে থাৰ্ড হ'ব পাৰে ফোৰ্থ হ'ব পাৰে কিন্তু z to নেগেটিভ হ'লে ফিফথ হ'ব পাৰে ছিক্সথ হ'ব পাৰে 7 হ'ব পাৰে 8 হ'ব পাৰে ফাৰ্ষ্টৰ তলৰ ফালে থাকিব ফিফথ সেকেন্ডৰ তলৰ ফালে থাকিব 6 থাৰ্ডৰ তলৰ ফালে থাকিব 7 4ৰ তলৰ ফালে থাকিব 8 তো এই সিস্টেমটো আমি মনত ৰাখিম যে আমি কোৱাড্ৰেন্ট কিটা চাই ললো যদি z to পজিটিভ হয় 1 2 3 4 যদি z to নেগেটিভ হয় সেই অনুক্ৰমে 5 6 7 8 তো আজিলে আমি ইমানতে নেক্সট ভিডিঅ'ত আমি নেক্সট পাৰ্টটো ডিসকাস কৰিম